আজি আমি অনুশীলনী 11.2 আৰম্ভ কৰিম। এই ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1, 2, 3 আলোচনা কৰিম। এক নম্বৰ দিছে এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 সেন্টিমিটাৰ হলে ঘনকটোৰ পৃষ্ঠকালি উলিওৱা। এইটো এটা ঘনক। প্ৰশ্নত দিছে ইয়াৰ প্ৰতিটো বাহু 27 সেন্টিমিটাৰ। আমাক উলিয়াব দিছে এই ঘনকটোৰ পৃষ্ঠকালি। এতিয়া আমি লিখিম দিয়া আছে ঘনকৰ প্ৰতিটো বাহুৰ দিক, এইটো আমি L বুলি জানো। দিয়া আছে আমাক 27 সেন্টিমিটাৰ। এতেকে ঘনকটোৰ পৃষ্ঠকালি, ইয়াৰ ফৰ্মুলা হ'ল 6L স্কোয়াৰ। L আমাক দিয়া আছে 27 সেন্টিমিটাৰ, 6 ইন্টু 27 ইন্টু 27 আৰু এইটো সেন্টিমিটাৰ স্কোয়াৰ। 27 ইন্টু 27 এইটো 729, এইটো হ'ব 4374 সেন্টিমিটাৰ স্কোয়াৰ আৰু এইটোৱে আমাৰ উত্তৰ। 2 নম্বৰত আছে এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা পৰিসীমাৰ 1/10 অংশ হলে কোঠাটোৰ চাৰিবেৰৰ কালি নিৰ্ণয় কৰা। আমাক পৰিসীমা দিয়া আছে আৰু এই পৰিসীমাৰ পৰা আমি উচ্চতা নিৰ্ণয় কৰিব পাৰিম। তে আগে লিখি লওঁ কি কি দিয়া আছে। দিয়া আছে কোঠাটোৰ মজিয়াখনৰ পৰিসীমা, প্ৰশ্নমতে কোঠাটোৰ উচ্চতা এইটো হাইট পৰিসীমাৰ 1/10 অংশ। আমি লিখিব পাৰোঁ পৰিসীমা আৰু এই ৰৰ সলনি পূৰণ, দেন 1/10। পৰিসীমা আমাক দিয়া আছে 30 মিটাৰ ইন্টু 1/10। এই শূন্য কাটাকাটি থাকিল কি আমাৰ এই 3, গতিকে 3 মিটাৰ। এতিয়া আমাক চাৰিবেৰৰ কালি নিৰ্ণয় কৰিব দিছে। এই ধৰণৰ প্ৰশ্ন দিলে জানি ল'বা যে আমাক পাৰ্শ্বীয় পৃষ্ঠকালি উলিয়াব দিছে। তোমালোকৰ কিতাপত পেজ নম্বৰ 192ত এটা ফৰ্মুলা দিছে মুঠ পাৰ্শ্বীয় পৃষ্ঠকালি পৰিসীমা পূৰণ উচ্চতা। পৰিসীমা আমাক প্ৰশ্নত দিয়া আছে আৰু উচ্চতা আমি মাত্ৰ উলিয়ালোঁ, গতিকে এই সূত্ৰৰ দ্বাৰা আমি আমাৰ উত্তৰ উলিয়াব পাৰিম। এতেকে চাৰিবেৰৰ কালি পৰিসীমা পূৰণ উচ্চতা। পৰিসীমা আমাক দিয়া আছে 30 মিটাৰ আৰু উচ্চতা আমি মাত্ৰ উলিয়ালোঁ 3 মিটাৰ। 30 ইন্টু 3 90 মিটাৰ ইন্টু মিটাৰ, মিটাৰ স্কোয়াৰ আৰু এইটোৱে আমাৰ উত্তৰ। 3 নম্বৰত আছে আয়তীয় ঘনকেইটাৰ মুঠ পৃষ্ঠকালি 50 মিটাৰ স্কোয়াৰ আৰু পাৰ্শ্ব পৃষ্ঠৰ কালি 30 মিটাৰ স্কোয়াৰ হলে ইয়াৰ ভূমিতলৰ কালি উলিওৱা। এইটো এটা আয়তীয় ঘনক আৰু আমাক প্ৰশ্নত দিছে যে ইয়াৰ মুঠ পৃষ্ঠকালি 50 মিটাৰ স্কোয়াৰ আৰু ইয়াৰ পাৰ্শ্ব পৃষ্ঠৰ কালি 30 মিটাৰ স্কোয়াৰ। পাৰ্শ্ব পৃষ্ঠ মানে ইয়াৰ ছাইডৰ যিখিনি আছে, এই ছাইড, এই ছাইড, এই ছাইড আৰু এই ছাইড। মই ছাইড বুলি লিখি দিওঁ, এইটো ছাইড। এই চাৰিটা পাৰ্শ্ব পৃষ্ঠৰ কালি 30 মিটাৰ স্কোয়াৰ বুলি কৈছে আৰু আমাক উলিয়াব দিছে ভূমিতলৰ কালি কিমান। ভূমিতল মানে এইটো যদি আমি আপ বুলি ধৰোঁ এই ছাইডটো, তেন্তে ইয়াত তলফালে এইটো ভূমি, ইয়াৰ আমাৰ কালি উলিয়াব দিছে। এতিয়া চোৱা এইটো কেনেকৈ কৰিবা। গোটেইখিনি আমাক দিছে 50 মিটাৰ স্কোয়াৰ আৰু ছাইডৰ যিখিনি আছে সেইখিনি কৈছে 30 মিটাৰ স্কোয়াৰ। তো বাকী থাকিল কিমান 20 মিটাৰ স্কোয়াৰ। 20 মিটাৰ স্কোয়াৰ সমানে সমানে ভাগ হ'ব ওপৰত আৰু তলত, গতিকে বাকী থকা 20 মিটাৰ স্কোয়াৰ সমানে সমানে যদি ওপৰে তলে ভাগ হয় তেন্তে 10 মিটাৰ স্কোয়াৰ ওপৰত হ'ব আৰু 10 মিটাৰ স্কোয়াৰ তলত হ'ব। গোটেইখিনি ছাইডৰ মিলাই 30 মিটাৰ স্কোয়াৰ আৰু তলে ওপৰে 10 মিটাৰ স্কোয়াৰ 10 মিটাৰ স্কোয়াৰ, তো টোটেল হ'ল আমাৰ 50 মিটাৰ স্কোয়াৰ। গতিকে আমি এনেকৈ কৰিম এই অংকটো। এতিয়া আমি লিখিম দিয়া আছে আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি 50 মিটাৰ স্কোয়াৰ আৰু দিয়া আছে পাৰ্শ্ব পৃষ্ঠৰ কালি, আয়তীয় ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠৰ কালি 30 মিটাৰ স্কোয়াৰ। এতেকে ভূমিতলৰ কালি, মুঠ কালিৰ পৰা আমি পাৰ্শ্ব পৃষ্ঠৰ কালি বিয়োগ কৰিম
আৰু এই বিয়োগফলক আমি 2 দি হৰণ কৰিম মুঠ পৃষ্ঠকালি বিয়োগ পাৰ্শ্ব পৃষ্ঠৰ কালি ডিভাইডেড বাই 2 এটো দিয়া আছে 50 মিটাৰ স্কয়াৰ মাইনাস 30 মিটাৰ স্কয়াৰ বাই 2 20 মিটাৰ স্কয়াৰ বাই 2 উত্তৰ পালো আমি 10 মিটাৰ স্কয়াৰ এতেকে ভূমিতলৰ কালি 10 মিটাৰ স্কয়াৰ আৰু এটোৱে আমাৰ উত্তৰ এইখিনি আছিল কোৱেশ্চন নম্বৰ 1 2 3 নেক্সট ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম ধন্যবাদ